যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াই তেখেতে নেতৃত্ব গ্ৰহণ কৰিছে, উদ্যোগ লৈছে আৰু বিভিন্ন প্ৰান্তৰ যাদু শিল্পীসকলক উজ্জীৱিত কৰিবৰ কাৰণে তেওঁ বিশেষ প্ৰয়াস কৰিছে। যাদু সম্ৰাট বিক্ৰমৰ যাদু কলাৰ এটা বিশেষ আকৰ্ষণ আছে আৰু অসমৰ যাদু শিল্পক অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে যাদু সম্ৰাট বিক্ৰমে বহুদিনৰ পৰা প্ৰয়াস কৰি আহিছে। এই তেওঁ থিয়েটাৰৰ যোগেদি মানুহৰ মাজলৈ এতিয়া যাদু কলাটোক লৈ গৈছে আৰু অসম এনেও যাদু কলাৰ কাৰণে বিখ্যাত। বহু ডাঙৰ ডাঙৰ যাদুকৰ অসমত আছিল। মায়ং অসমৰ যাদুৰ কাৰণে বিখ্যাত আৰু ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ মানুহে অসমক যাদু কলাটোৰ কাৰণে, যাদুৰ কাৰণে সকলোৱে জানে। আৰু সেইকাৰণে বিশেষ এটা সুকীয়া আকৰ্ষণ অসমৰ আছিল আৰু মাজত কিছু কাৰণত এই যাদু কলাই মানে নিজৰ ঐতিহ্য হেৰুৱাই পেলাইছিল বা কিছুদিনৰ কাৰণে স্থবিৰতা আহিছিল। কিন্তু এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াই তেখেতে নেতৃত্ব গ্ৰহণ কৰিছে, উদ্যোগ লৈছে আৰু বিভিন্ন প্ৰান্তৰ যাদু শিল্পীসকলক উজ্জীৱিত কৰিবৰ কাৰণে তেওঁ বিশেষ প্ৰয়াস কৰিছে। তেওঁলোকক মাতি আনি নিমন্ত্ৰণ জনাই আনি তেওঁলোকক পুৰস্কৃত কৰে। তাৰ লগে লগে একাডেমি কৰিছে, স্কুল খুলিছে আৰু বিভিন্ন ধৰণৰ কৰ্মশালা, বিভিন্ন ধৰণৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে এই অসমৰ এটা নাম থকা, অসমৰ ঐতিহ্য বহন কৰা এই কলাটোক জীয়াই ৰাখিবলৈ কৰা যিটো মহান প্ৰয়াস, এইটোক অসমৰ ৰাইজে সকলোৱে শলাগিব, সকলোৱে আদৰি ল'ব আৰু আমাৰো সকলোৰে প্ৰয়াস থাকিব অসমৰ প্ৰতিগৰাকী মানুহৰ, যিহেতু এইটো আমাৰ নিজস্ব কলা, অসমীয়া মানুহৰ কলা, অসমৰ নিজস্ব পৰম্পৰাগত যাদু কলা আছিল। গতিকে এই কলাক পুনৰ আমি সমৃদ্ধিশালী কৰিবৰ কাৰণে সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যাবৰ কাৰণে আমাৰ ফালৰ পৰা এইটো প্ৰয়াস লাগিব। আমি সকলোৱে এই ক্ষেত্ৰত যাদু সম্ৰাট বিক্ৰমক সদায় সহযোগিতা আগবঢ়াম। অসমৰ যাদু কলাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আছে আৰু বিজ্ঞানসন্মতভাৱে, শৃংখলিতভাৱে যাদু কলাৰ অনুশীলন কেনেকৈ কৰিব লাগে, কেনেকৈ এই কলাটো জীয়াই ৰাখিব লাগে আৰু ইয়াক এটা পেচা হিচাপে লৈ আমাৰ উঠি অহা নতুন প্ৰজন্মই কেনেকৈ আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কত যথেষ্ট মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে যাদু সম্ৰাট বিক্ৰমে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই যাত্ৰাত আমি সকলো অসমৰ ৰাইজ, জনগণ সকলোৱে আমি তেখেতক সহযোগিতা আগবঢ়াম। আৰু আমি বিশেষকৈ দেখিবলৈ পাইছোঁ বহু ভাল ভাল যাদু তেওঁ প্ৰদৰ্শন কৰিছে, কলা প্ৰদৰ্শন কৰিছে। আজি বিশেষকৈ তেওঁৰ এই সমগ্ৰ কলাসমূহৰ মাজত তেওঁ এটা জাতীয়তাবাদৰ সংমিশ্ৰণ কৰিছে আৰু অসমৰ মানুহৰ মাজলৈ বিভিন্ন বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে। জাতীয় জীৱনৰ সমন্বয়ৰ চিন্তা, জাতীয়তাবাদৰ বিষয়সমূহ, তাৰ লগে লগে এই সমগ্ৰ তেওঁৰ কলাটোৰ মাজত অসমীয়া মানুহৰ শৌৰ্য, বীৰ্য, মানুহৰ মাজত সমন্বয়, আমাৰ ঐতিহ্য, পৰম্পৰা সম্পৰ্কতো বিভিন্ন ধৰণৰ বাৰ্তা দিবৰ কাৰণে যাদু কলাটোৰ যোগেদিয়ে প্ৰয়াস কৰিছে। গতিকে তেওঁৰ এই চিন্তাত এটা সমাজমুখী এটা পৰিকল্পনা আছে, চিন্তা আছে, জাতীয় দায়বদ্ধতা আছে। এইটোৱে মই ভাবোঁ যে কেৱল মাত্ৰ কলাবিধকে নহয়, সামূহিকভাৱে অসমৰ সমাজ জীৱন, জাতীয় জীৱনক উজ্জীৱিত কৰিব আৰু এই যিটো যাত্ৰা যাদু সম্ৰাট বিক্ৰমৰ অসমৰ মানুহক আগবঢ়াই লৈ যোৱা, অসমৰ সমাজ জীৱনৰ সমন্বয় এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে কৰা যিটো প্ৰয়াস, এই যাত্ৰাক আমি সদায় সহযোগিতা আগবঢ়াম আৰু পৃথিৱীৰ মানুহৰ মাজত অসমৰ যাদু, অসমীয়া মানুহৰ যাদুৱে সদায় একক আৰু অনন্য ৰূপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ।